Hello everyone, কি খবৰ আপোনালোকৰ আৰু আজি উন্নতি ব্লগ লৈ আহিছো আৰু আজি কাটিম ব্লাউজ আৰু আপোনালোকক দেখুৱাম কেনেকৈ ব্লাউজটো কাটিং কৰো এয়া প্ৰথমতে এয়া কাপোৰখন আনি লব লাইলিনটো 80 সেমি লাগিব লাইলিন তাৰ পিছত এফালে এয়া ফাৰ্মা আছে 34 সাইজৰ ফাৰ্মা এয়া আৰু যদি এনেকুৱা ফাৰ্মা লাগে কাৰোবাক তেনেহলে অৰ্ডাৰ কৰিব পাৰিব আৰু লগত লাগিব ফিটা কেঞ্চি আৰু চক পেন্সিল লাগিব আৰু ভিডিওটো স্টাৰ্ট কৰো আহক তেন্তে প্ৰথমতে মই এইখন লম আৰু এইখনত এনেকে বহাই লম আৰু এইটো লেন্থটো যাক যিমান লাগে আৰু এইটো ব্লাউজৰ লেন্থটো অলপমান দীঘল কৰিব দিছিলে সেই কাৰণে মই দীঘল কৰি ৰাখিছো এইখিনিত আছে ফাৰ্মাটোত আছিলে 15 প্ৰায় আৰু এতিয়া মই লম ফালে 16 হ'ব এনেকে যোগ কৰি লম আৰু এইটো হৈছে 34 সাইজৰ ফাৰ্মা আৰু আহক তেন্তে কে চক পেন্সিলৰ দ্বাৰাই এনেকে ফাৰ্মাটোৰ চাৰিওফালে নালকে আঁকি ল'ব প্ৰথমতে এইটো ইফালে হৈছে এইখিনি গল আৰু এইখিনি হাতৰ ফালে আৰু এনেকে মই আঁকি ললো আৰু ইফালে আঁকা হৈ গৈছে আৰু পিঠিৰ কিমান জোখ লাগিব সেইটো আপোনালোকৰ নিজা কথা আৰু এনেকে মই জোখ লম 5 আৰু হাফ লম এনেকে তেতিয়া 5 হাফ ইকাৰণে লৈছো মান সিলাইট গুছি যাব ওপৰৰ ফালে আৰু তলৰ ফালে অলপ সিলাইট গুছি যায় পেলাই এয়া 5 ত আহিব সেই কাৰণে মই 5 আৰু হাফ লৈছো আৰু এইটো গলটো কাটিং কৰিবৰ কাৰণে ইফালে এনেকে ফিটা হক বা স্কেল হক আপোনালোকৰ কথা এইটো যি ব্যৱহাৰ কৰে আৰু মই এনেকে আছেডাল টানি দিম যেটো চিন দিছিলো হেতু লৈকে মই আছেডাল টানি দিম আৰু এনেকে টানি দিলো আৰু গলৰ শেপটো আপোনালোকে কেনেকে দিব বিচাৰে আপোনালোকৰ কথা এইটো ৰাউন্ড গল দিব বিচাৰে কোনোবাই যদি বক্স দিব বিচাৰে এনেকে সিধা হ'ব বক্স দিব খুজিলে এনেকে সিধা মইটো আপোনালোকক সিম্পল ব্লাউজটোৰ কথা কৈ আছো আৰু যদি ৰাউন্ড দিব বিচাৰে তেনেহলে এনেকে দিব পাৰিব আহক মই দেখুৱাই দিম মই বাৰু ৰাউন্ডে দিম এতিয়া আৰু এইখিনি যাক যিমান বেছি কাটিং লাগে সেই হিচাপত হ'ব পিঠিখন অলপ কিছু মানে কাটাক দিব বিচাৰে এনেকে বাহিৰ উলিয়া এনেকে দিব আজডালৰ আৰু কিছুমানৰ ইমান কাটা নালাগে সেই কাৰণে এনেকে এইটো চিনক চিনে আনিব আৰু এনেকে ৰাউন্ড কৰি পেলাই এইখিনি ৰাউন্ড কৰি পেলাই এনেকে দি দিব এনেকে আৰু এইটো কাটুৱা হক এতিয়া আৰু ইফালে হাতৰ ভাগ ফৰ্মাত লিখাই থাকে যেনেকে চিন দিছিলে সেই চিনতে মই কাটি কৰিছো আৰু এইটো কাটুৱা হৈছে ইয়া বলটো ধুনীয়াকে চেপন হৈ আছে কিছুমানৰ কানখন ওলাই যায় কিছুমানৰ পিঠিখন গুটেই ওলাই থাকে সেই কাৰণে বহুতে কাটিব নিদিয়ে বেছিকে আৰু এয়া পিঠিৰ ফালে হৈ এবাৰ আহিছো সাইডৰ এয়া এইখন যেনেকে আছে হেনেকে আপোনালোকে কাটি যাব আপোনালোকে যেটো সাইজৰ আপোনালোকক ফাৰ্মা লাগে হেতু সাইজৰে ফাৰ্মা পাই যাব আৰু এয়া দেখিছে 34 36 38 40 28 30 32 তেনেকে আপোনালোকে ফাৰ্মা পাই যাব ইয়া কি লব এনেকে এই চিনমতে আপোনালোকে কাটি যাই থাকিব আৰু যিবিলাকে নতুনকে শিকিছে তেওঁলোকৰ কাৰণে ভাল হ'ব ভিডিওটি আৰু এনেকুৱা ধৰণৰ যদি আৰু ভিডিও লাগে তেনেহলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব এটো হৈছে সিম্পল ব্লাউজটো প্ৰথমতে আপোনালোকে সিম্পল ব্লাউজটো শিকিব লাগিব তাৰ পিছতহে ডিজাইন দিয়া ব্লাউজ শিকিব পাৰিব আৰু আপোনালোকে প্ৰথমতে হাত চিলাই ব্যৱহাৰ কৰিব মেচিনত চিলাই নিদিব আৰু যিবিলাকে মেচিন জানে মেচিন চলাব জানে তেওঁলোকৰ কাৰণে বাৰু আৰু সহজ হৈ যাব ইয়া আৰু যিবিলাকে মেচিন চিলাই নাজানে তেওঁলোকে প্ৰথমতে হাত চিলাই কৰি শিকিব লাগিব তাৰ পিছতহে মেচিন ব্যৱহাৰ কৰিব লাগিব আৰু ইফালে এইখন হৈ গল এবাৰ আহক হাতখন কাটিম এইখিনি সমানকে লৈ লব ষ্ট্ৰি কৰি লব প্ৰথমতে এইখন কাপোৰ আৰু ইফালে এনেকে এটা আপোনালোকৰ আন্দাজ মতে এনেকে জোখ লৈ লব এনেকে লৈ দুফা এয়া ডাবল কৰা আছে এইখন ডাবল হৈ আছে এইখন এতিয়া আৰু এনেকে ভাঁজ লগাই দিম ফোল্ড কৰি দিম এইখন ফোল্ড কৰি পেলাই এইটো ভাগ হৈছে
এখন, দুখন, তিনিখন, চাৰিখন, 4 ভাগত হৈ গৈছে এইটো কনভাৰ্ট। আৰু এতিয়া এখন গাৰ ফালে লৈ ল'ব, এইখিনি নিজৰ গাৰ ফালে লৈ ল'ব, সমান কৰি লৈ ল'ব ধুনীয়াকৈ। আৰু এইফালে যিটো অসমান হৈ আছে সেইখিনি আপোনালোকে কাট কৰি লৈ ল'ব। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, তথাপিও আপোনালোকৰ উপযোগী হ'ব ভিডিঅ'টো। আৰু এতিয়া এই যিটো বেক চাইডৰখন আপোনালোকে কাটি লৈছিলে, বেক চাইডৰ এইখিনি হৈছে গল, আৰু গলটো আপোনালোকে দেখি কমেই পাব, এয়া ডাবল কৰি লৈ কাটিব। আৰু এইটো ভাগ হৈছে হাত, আৰু হাতৰ ভাগটো আপোনালোকে এনেকৈ এইফালে লৈ ল'ব। আৰু এইখিনি মনত আছেনে? এইখিনি গাৰ ফালে ল'ব। নাজানিলে আপোনালোকে কমেণ্টত সুধিব পাৰে আৰু মই ভিডিঅ' বনাই দিম। আৰু এনেকৈ এইটো আপোনালোকে হাতৰ জোখটো কিমান হাত দীঘল লাগে সেইখিনি আপোনালোকৰ কথা, সেইখিনি কিমান হাত দীঘল লাগে। মই ল'ম 10 ইঞ্চ ল'ম, 10 ইঞ্চ লৈছোঁ মই। আৰু এই যিটো মই চিন দিছোঁ সেইটোত এই ৰাখিব। আৰু এয়া হাতৰ যিটো এইটো আছে এইখিনিত ফুট এটা দি ল'ব, আৰু ইয়াৰে ঠিক তলত এটা ফুট দি ল'ব। হাতখন অলপমান কনফিউজড হ'ব আপোনালোকৰ, কিন্তু আপোনালোকে এইটো ভিডিঅ' ভালকৈ যদি চাই আৰু ট্ৰাই কৰিব লাগিব, আপোনালোকে ব্লাউজ এটা চিলাবলৈ বহুতবাৰ ট্ৰাই কৰিব লাগিব, তেতিয়াহে পাৰিব। আৰু ইয়াৰ পৰা ইয়ালৈকে এনেকৈ ৰাউণ্ড কৰি লৈ আহিব, এনেকৈ ৰাউণ্ড কৰি লৈ আহিব। আৰু ইয়াৰ তলত আৰু এনেকৈ ৰাউণ্ড কৰি এটা চিন দিব। আৰু এই চিনটো মই কিয় দিছোঁ আপোনালোকে কৈ আছোঁ, আপোনালোকে চাই গৈ থাককচোন ভিডিঅ'টোৱে। আৰু এইখিনি ইয়াতে বেকা কৰি আঁচডাল টানি দিছোঁ, এইফালে কাটিং কৰিব, নাকাটিলেও হৈ যাব, আপোনালোকৰ কথা। মই কাটি দিছোঁ, আৰু এনেকৈ লৈ ল'ব। তাৰপিছত এয়া যিটো প্ৰথম ৰাউণ্ডটো দিছিলে, ফাৰ্ষ্ট এইটো ৰাউণ্ড আপোনালোকে কাটিং কৰি লৈ ল'ব লাগিব। এয়া কাটি লৈছোঁ। এইখন হাত, আৰু এই যিখিনি মই অলপ জেগা এৰিছিলোঁ সেইখিনি কিয় এৰিছোঁ আপোনালোকক কৈ আছোঁ। এয়া কোণাটো দেখিছেনে? এয়া কোণটো এনেকৈ অলপমান কাটি দিব, বেকাকৈ কাটি দিব দি, আৰু এই কোণটোৰ পৰা এনেকৈ অলপ এই যিটোত মই আঁচ দিছিলোঁ সেইটোৰ দি ৰাউণ্ড কৰি লৈ যাম। আৰু এইটো কিয় কাটিছোঁ কৈ আছোঁ বাৰু, এনেকৈ কাটি দিছোঁ, দেখিছেনে? এইটো বেছি কাটা আছে এইটো ভাগ, আৰু এইটো ভাগ আগবঢ়া আছে। আৰু এইখিনিত মই লিখি দিম ফ্ৰণ্ট বুলি, এফ বুলি কিয় লিখি দিছোঁ? ফ্ৰণ্ট। এইটো ওপৰ ফালে ফ্ৰণ্ট লিখিব, আৰু ইয়াৰে তলত যিখন কাপোৰ থাকিব সেইখনত ফ্ৰণ্ট বুলি লিখি দিব। তেতিয়া এইখন ৰ'ব, এয়া দেখিছেনে? কাপোৰখন দুখন হাত হৈ গ'ল, দুটা ফালৰ। এইখনত ইয়াত ফ্ৰণ্ট আছে, এইখনৰ ইয়াত ফ্ৰণ্ট আছে, চৰি। আৰু এইফালে এই ফ্ৰণ্ট বুলি লিখি দিছোঁ। ব্লাউজৰ যিটো আগফাল থাকিব, ফ্ৰণ্ট চাইড থাকিব, ফ্ৰণ্ট চাইড, সেই ফ্ৰণ্ট চাইডত এইখিনি ভাগ চিলাব লাগিব, আৰু বেক চাইডত এইখিনি ভাগ, আৰু তাৰে এইটো সেইকাৰণে মই লিখি দিছোঁ ফ্ৰণ্ট চাইড। ফাৰ্মাত একেবাৰে সহজ, এইখিনি বস্তু যদি আপোনালোকে মনত ৰাখিব পাৰে তেনেহ'লে বহুত সহজ হৈ যাব। কিন্তু জোখ মাখ কৰি পেলাই সেইটো কৰিলে অলপমান টান হ'ব। তথাপিও ফাৰ্মাত কাটিলে আপোনালোকৰ জুখি মাখি থকাৰ প্ৰয়োজন নাই, এনেকৈ আপোনালোকে কৰিব পাৰিব। এইবাৰ আহিছোঁ তলৰ ফালে। এইবাৰ তলৰ এইটো ভাগ এই আগফালৰ হ'ব, আগফালৰ এই ভাগটোত মই এইবাৰ কাটিম এনেকৈ। আৰু এইখিনি অলপমান জেগা এৰিব, যাতে আপোনালোকে ফ'ল্ড কৰিব, আগফালৰ যিটো মই চিলাম সেইখিনি জেগা ফ'ল্ড কৰিব লাগিব। ফ'ল্ড কৰিলে এইটো যদি চাইজত ৰাখোঁ মই, ফ'ল্ড কৰিলে এইখিনি কমি যাব, এই বহুত কম জেগা ৰ'ব। সেইকাৰণে মই অলপমান ওপৰত উঠাই দিছোঁ, এইখিনি জেগা ৰাখিব। আপোনালোকে এটা আন্দাজ, ইয়াত জোখ নাই, আন্দাজমতে আপোনালোকে দিব পাৰে। আৰু এনেকৈ আঁকি ল'ব, যেনেকৈ আছে ফাৰ্মাটোত তেনেকৈ আঁকি ল'ব। আৰু এই দুখন কাটো আহক এতিয়া। এইটো একেই চিষ্টেম, যেনেকৈ ফাৰ্মা আছে তেনেকৈ চিন দি যাব আৰু কাটি যাব। যি হয় ষ্টেপকেইটা এইকেইখন যদি কাটি ল'ব পাৰে তেনেহ'লে বহুত সহজ হৈ যাব। আৰু এইখন হৈ গৈছে, এয়া দুটা একফালৰ হয়, এয়া গল, এইটো ৰাউণ্ড গল। আৰু এইটোত এটা কথা, আপোনালোকে যদি এইটো ৰাউণ্ড আগফালৰ যিটো গল থাকে আৰু সেই গলটো কিছুমানে ৰাউণ্ড বিচাৰে, অলপমান কাটি দিব লাগিব বাৰু, চিলাওঁতে আপোনালোকে সেইখিনি গম পাব।
এইখিনি ৰাউণ্ড দিব বিচাৰে যদি ভি কাটৰ দিব বিচাৰে এনেকৈ এডাল আস্তানি ল'ব এনেকৈ ভি কাট হৈ যাব আৰু এইফালে গল থাকিব আৰু যদি ব্লাউজ চিলাই কৰা ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব ব্লাউজ চিলাই কৰা ভিডিঅ' আপোনালোকক দি দিম এইটো মই পাৰ্ট 1 ব্লাউজ কেনেকৈ কাটে কেনেকৈ কাটিব পাৰি সেইটোৰহে জোখ দিছোঁ ব্লাউজ চিলাই কৰা ভিডিঅ' আগতে দিছিলোঁ তথাপিও আৰু যদি কাৰোবাক লাগে তেনেহ'লে দি দিব পাৰিম আৰু এনেকৈ নতুনবিলাকে শিকিব পাৰিব সেইকাৰণে মই ভিডিঅ'টো আগবঢ়াইছোঁ নিজেই চিলাব পাৰিব নিজেই কাটি নিজেই ঘৰতে চিলাব পাৰিব সেইকাৰণে মই ভিডিঅ'টো আগবঢ়াইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আগৰ ভিডিঅ'বোৰত যেনেকৈ মৰম দি গৈছিল এই ভিডিঅ'টো সেনেকৈ মৰম দি যাব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু এইখন হৈছে এই কাপোৰখন ফালৰে এইটো টেকিঙৰ কাৰণে এইটো চিন দি দিছোঁ এতিয়া এইখিনি কাট কৰা হৈ গৈছে আৰু এয়া যিখিনি ৰৈ গৈছে কাপোৰ এইখিনি পেলাই নিদিব এইখিনি প্ৰয়োজন হ'ব আৰু কি কামত প্ৰয়োজন হ'ব আপোনালোকে ব্লাউজ চিলাই কৰা ভিডিঅ'ত দেখি পাব ভাল কাপোৰ আছে সেইখন মই এতিয়া কাটিম সেইখনত একে চিষ্টেমে হয় যিখিনি কাটিলোঁ সেইখিনি মই ফাৰ্মাকেইটা বহাই দিম আৰু কাটি যাম আৰু এইখন কাপোৰ মই প্ৰথমতে ক'ব পাহৰিলোঁ লাইলিনটো যেতিয়া এনেকৈ ল'ব এই যিখিনি বন্ধ চাইড আছে সেইখিনিতহে গলটো কাটিব গলৰ ৰাউণ্ডটো আৰু হাতৰখিনি এইফালে থাকিব তেতিয়াহে এনেকৈ বস্তুটো ডাঙৰ হৈ যাব যদি এইফালে আপোনালোকে কাটে গলটো এইফালে লয় তেনেহ'লে এইখিনি ফালি যাব দুভাগ হৈ যাব তেতিয়া ব্লাউজৰ বেক এতিয়া ভিডিঅ'টো সামৰণি মাৰিবৰ হ'ল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ সামৰণি মাৰোঁ আকৌ নতুন এটি ভিডিঅ' লৈ আহিম